উৰুখা পজাৰ জলঙাৰে জীৱন জীয়াৰ সপোন দেখা এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী। বহুতৰ বাবে প্ৰেৰণা হ'ব পৰা দৃঢ়মনা কবিতা গগৈৰ এটা জীয়া কাহিনী। দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে কবিতাই। জীৱন যুঁজত হাৰ মানিব নোখোজা কবিতাই অৱশেষত লাভ কৰিলে এটা চৰকাৰী চাকৰি। শেহতীয়াকৈ ৰাজ্যত নতুনকৈ নিযুক্তি প্ৰদান কৰা পশুপালন বিভাগত নিযুক্তি লাভ কৰিলে কবিতা গগৈয়ে। ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট পদত নিযুক্তি লাভ কৰাৰ পিছতেই কবিতাৰ ঘৰখনত বৈছে আনন্দৰ বন্যা। কিন্তু কবিতাৰ বাবে এই যাত্ৰা আছিল বহু কষ্টকৰ। বহুত ভাল লাগিছে মই সেইটো অনুভৱ প্ৰকাশ কৰিব নোৱাৰো বা বুজাই পেলাই প্ৰকাশ কৰিব নোৱাৰো যে কেনেকুৱা লাগিছে। বহুত ভাল লাগিছে। তাতকৈ বেছি মোতকৈ আগ্ৰহ ৰাইজসকল বা মোৰ ঘৰৰ মানুহসকল তেখেতসকলক দেখি মোৰ বেছি ভাল লাগিছে যে মোতকেও বেছি আনন্দ তেখেতসকলে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট হিচাপে নিযুক্তি লাভ কৰিছোঁ। হয়, কষ্ট কৰিছিলোঁ, বহুত কষ্ট কৰিছিলোঁ। মায়েও বহুত কষ্ট কৰিছিলে। দেউতাটো শাৰীৰিকভাৱে অক্ষম, মানসিকভাৱেও তেওঁ অলপ অক্ষম। তো সেইটো চাবলৈ গ'লে মায়ে বহুত বেছি কষ্ট কৰিছিলে। আৰু এনেকুৱা হৈছিলে যে ক্লাছ 8লৈকে মোৰ ঘৰত কাৰেণ্টেই নাছিলে। মই চাকিৰ পোহৰত কিতাপ পঢ়িবলগীয়া হৈছিলে। তেনেকুৱা চিটুৱেশ্যন অহা নাছিলে বাৰু, এতিয়া আছে কাৰেণ্ট চাই। তাৰপিছত তেতিয়া মোৰ টেবুল চেবুলো নাছিলে। মায়ে মাটিতে থৈলা এখন পাৰি মায়ে মোক সৰুখিনিত মায়ে পঢ়ালে। তাৰপিছত আৰু মায়ে গোটেইখিনি মাকে ক্ৰেডিট দিব লাগিব। ক'ত এজন ভাল শিক্ষক পাব, ক'ত কেনেকৈ মেনেজ কৰিব, কেনেকৈ ক'লে কি কৰিব, পইচা দিব নোৱাৰে। তেতিয়া মায়ে কয় যে মই আপোনাক কাপোৰকে বৈ দিম, আপুনি মোৰ ল'ৰাজনীক পঢ়াই দিব দেই। মই আপোনাক যি হ'লেও যেনেকৈ কৰি হ'লেও দিম, আপুনি মোৰ ছোৱালীজনীক পঢ়াই দিব। কবিতা গগৈৰ এই সফলতাৰ যাত্ৰাৰ আঁৰত আছে এখন সংগ্ৰাম। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ডঙৰচুক গাঁৱৰ এটা কোণত বাস কৰা অতি দৰিদ্ৰ পৰিয়ালৰ কবিতাৰ ঘৰলৈ যাবলৈ পথ বুলিবলৈ নায়েই। বোকাময় ঘাঁহনি হাবিৰ মাজেৰে পৰিয়ালটোৰ বাসগৃহলৈ প্ৰৱেশ কৰিব লাগে। বোকাত পাৰি দিয়া দুডাল বাঁহত ভৰি দি পাৰ হৈ সপোনক খেদি ফুৰা এইগৰাকী যুৱতীৰ সফলতাত এতিয়া উৎফুল্লিত গাঁওবাসী। কাৰণ দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হোৱা কবিতা গগৈৰ ঘৰখন পৰিচালনাৰ বাবে এটা চৰকাৰী সংস্থাপন অতিকৈ প্ৰয়োজন আছিল। কিয়নো কবিতাৰ পিতৃ বিতু গগৈ এজন বিশেষভাৱে সক্ষম ব্যক্তি। আনৰ সহায়ৰ অবিহনে যেন সকলো অসাৰ। সেয়ে কবিতাৰ মাতৃ কুলদা গগৈয়ে আনৰ ঘৰত ভূঁই ৰুই ধান দাই পোৱা টকাৰে ঘৰখন চলাবলগীয়া হৈছিল। কবিতাৰ পঢ়া শুনাৰ খৰচৰ বাবে মাতৃয়ে কৰিবলগীয়া হৈছিল এখন অন্য সংগ্ৰাম। ছোৱালীজনীৰ কাৰণে মই ৰাতিপুৱা আন্ধাৰে 5টামান বজাতে কঠীয়া তুলিব যাওঁ। ভূঁই ৰুই মই তাই পইচা আনি তাই কিতাপ পত্ৰ দিওঁ আৰু তাইক পঢ়িবলৈ দিওঁ, অহা যোৱা পইচা দিওঁ। মাতৃ কুলদা গগৈৰ হাৰ ভঙা পৰিশ্ৰমক অথলৈ যাবলৈ নিদিলে অমায়িক কবিতাই। দৰিদ্ৰতাই যে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে সেই কথাই প্ৰমাণ কৰিলে দৃঢ়মনা কবিতাই। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।